নমস্কাৰ, এই মুহূৰ্তৰ সময়ৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 19 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোন বাহন আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আপোন বাহন আঁচনিলৈ। তো আপোন বাহন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, সবিশেষ আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আপোন বাহন আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে আপোন বাহন আঁচনি চৰকাৰী কৰ্মচাৰীসকলে নিজ বাহন ক্ৰয়ৰ এক সহজ উপায়। তো আপোন বাহন আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে নিজৰ সপোনৰ বাহনখন ক্ৰয় কৰিব পাৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তাৰপিছত লিখা আছে ৰাজ্য চৰকাৰৰ স্থায়ী চৰকাৰী কৰ্মচাৰীসকলক নতুন বাহন ক্ৰয়ৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰিব অসম চৰকাৰে আপোন বাহন আঁচনিৰ অধীনত। 2 নম্বৰত কৈছে বেংকৰ পৰা নতুন বাহন ক্ৰয়ৰ ঋণৰ সুতৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰিব অসম চৰকাৰে। 3 নম্বৰত কৈছে পুৰুষ কৰ্মচাৰীসকলে ডিজেল পেট্ৰল বাহন ক্ৰয়ৰ বাবে 2% হাৰত, ইলেক্ট্ৰিক বাহন ক্ৰয়ৰ বাবে 3% হাৰত সুতৰ ক্ষেত্ৰৰ ৰাজসাহায্য লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। তাৰপিছত কৈছে মহিলা তথা দিব্যাংগ বিশেষভাৱে সক্ষম কৰ্মচাৰীসকলে যিকোনো ধৰণৰ বাহন ক্ৰয়ৰ বাবে 3% হাৰত সুতৰ ক্ষেত্ৰত ৰাজসাহায্য লাভ কৰিব আপোন বাহন আঁচনিৰ জৰিয়তে। ইয়াৰ লগতে চৰকাৰী কৰ্মচাৰীসকলে আপোন বাহন আঁচনিত আবেদন কৰাৰ সময়ত কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব সেয়াও আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে হু আৰ এলিজিবল টু এভেইল দ্য স্কিম। তো কোনবোৰ চৰকাৰী কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব সেয়াও আপোনালোকক জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে পাৰ্মানেণ্ট ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়। তো অসম চৰকাৰৰ স্থায়ী চৰকাৰী কৰ্মচাৰী হ'ব লাগিব। 2 নম্বৰত কৈছে আছাম গভৰ্ণমেণ্ট এমপ্লয় বিটুইন দ্য এজ অফ 21 to 53 ইয়াৰ্ছ। তো বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 21 বছৰৰ পৰা আৰম্ভ কৰি 53 বছৰৰ ভিতৰত হ'ব লাগিব। 3 নম্বৰত কোৱা হৈছে ডুজ দ্য ষ্টেট গভৰ্ণমেণ্ট এমপ্লয় হুজ মেক্সিমাম টেনচিউৰ অফ 7 years ফৰ দ্য লোন ফলছ উইথিন দিছ ছাৰ্ভিচ পিৰিয়ড। তো 7 বছৰৰ কাৰণে কিন্তু ল'ব পাৰিব লোন। তাৰপিছত কোৱা হৈছে দ্য নেট এনুৱেল ইনকাম অফ দ্য এমপ্লয়িজ এণ্ড অৰ দ্য কো এপ্লিকেশ্যন ইফ এনি শুড বি 3 lakh and above. Co-application can be the spouse, father, mother, brother, sister, son or daughter with valid income proof. তো যিসকল চৰকাৰী কৰ্মচাৰীয়ে আপোন বাহন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল চৰকাৰী কৰ্মচাৰীৰ বছৰেকীয়া আয় 3 লাখ টকাৰ ওপৰত হ'ব লাগিব, তেতিয়াহে আপোন বাহন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল চৰকাৰী কৰ্মচাৰীয়ে আপোন বাহন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অহা ফেব্ৰুৱাৰী মাহত লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000কৈ টকা। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000কৈ টকা পাব বিচাৰে সেইসকল কৃষকৰ থাকিব লাগিব এইবোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, অন্যথা এইবোৰ কৃষকসকলে নাপাব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000কৈ টকা। তো কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব সেয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে লেণ্ড হোল্ডিং। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000কৈ টকা পাব বিচাৰে সেইসকল কৃষকৰ নিজৰ নামত থাকিব লাগিব খেতি মাটি।
তো যিসকল কৃষকৰ নিজৰ নামত খেতি মাটি নাই সেইসকল কৃষকে PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 টকা নাপাব। সেইসকল কৃষকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই কৰ্তন হ'ব PM কিষাণ আঁচনিৰ পৰা নাম। তাৰপিছত কোৱা হৈছে ইনকাম। তো ইনকামৰ ভিতৰত ইয়াতে কোৱা হৈছে স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ ইনকাম মোৰ দেন ৰেছ 1.5 লাখ পাৰ এনাম আৰ নট এলিজিবল। তো যিসকল কৃষকৰ বছৰেকীয়া আয় 1,50,000 টকাৰ ওপৰত সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2000 টকা। তাৰপিছত 3 নম্বৰত কৈছে দ্য ফাৰ্মাৰ মাষ্ট হেভ এন আধাৰ কাৰ্ড। তো কৃষকসকলে যদি PM কিষাণ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। তাৰপিছত 4 নম্বৰত কোৱা হৈছে ফাৰ্মাৰ মাষ্ট হেভ এন এক্টিভ বেংক একাউণ্ট উইথ দেয়াৰ নেম। আৰু কৃষকসকলৰ নামত এখন বেংক একাউণ্ট থকাটো বাধ্যতামূলক। কেৱল বেংক একাউণ্ট থাকিলেই নহ'ব, তো আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। তো যিসকল কৃষকে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2000 টকা। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। প্ৰথমে লিখা আছে উদ্যমিতাৰ দিশত বৃহৎ উদগনি। 2024-25 বৰ্ষৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আদি ৰূপায়ণৰ বাবে 2000 কোটি টকাৰ অনুমোদন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাবে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন প্ৰদানৰ বাবে 2000 কোটি টকাৰ অনুমোদন জনাইছে। তাৰপিছত লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ বাবে নিৰ্দেশনা অনুমোদন জনোৱা হৈছে। প্ৰাৰম্ভিক মূলধন আনুষ্ঠানিক বিতৰণ এপ্ৰিল 2025 পৰা আৰম্ভ হ'ব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে অহা এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰিব 10,000 টকা প্ৰদানৰ কাম। তো আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত অহা এপ্ৰিল মাহত 10,000 টকাৰ প্ৰথম কিস্তি লাভ কৰিব। তাৰপিছত লিখা আছে অংগনবাড়ী কেন্দ্ৰৰ কাৰ্যকৰী ব্যৱস্থাপনা নিশ্চিতকৰণ। অংগনবাড়ী কেন্দ্ৰৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে অংগনবাড়ী কেন্দ্ৰ ব্যৱস্থাপনা সমিতি গঠনৰ নিৰ্দেশনাৰ অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। ইয়াৰ লগতে কোৱা হৈছে এক উজ্জ্বল ভৱিষ্যতৰ বাবে বিনিয়োগ। APGCLৰ ৰাজ্যৰ মূলধনী অংশ 3,000 কোটি টকাৰ পৰা 6,000 কোটি টকালৈকে বৃদ্ধিত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত